প্ৰধান শিক্ষকৰ নিৰ্লজ্জ কাণ্ড কিয়নো এবাৰ প্ৰধান শিক্ষকগৰাকীয়ে স্কুলৰ যি বিনামূলীয়া পাঠ্যপুথি সেইসমূহ পাঠ্যপুথি ভঙা চিঙাৰ বেপাৰীক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কোন এগৰাকী প্ৰধান শিক্ষক বা কোন ঠাইত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বিতং খবৰ এই মুহূৰ্তত ঈশান নিউজৰ দৰ্শকৰ বাবে স্কুলৰ কিতাপ বিক্ৰী কৰি ধৰা পৰিল এইবাৰ প্ৰধান শিক্ষক নুৰুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ 438 নম্বৰ তামুলদি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলাম ভঙা চিঙা বেপাৰীক কিতাপ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ ঘটনা সন্দৰ্ভত কলহিকাহ গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ প্ৰধান শিক্ষকগৰাকীয়ে ইতিমধ্যে পলায়ন কৰাৰ গুৰুতৰ অভিযোগ উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা বিদ্যালয়ৰ যিসমূহ বিনামূলীয়া পাঠ্যপুথি সেইসমূহ বিনামূলীয়া পাঠ্যপুথি এইবাৰ প্ৰধান শিক্ষকে ভঙা চিঙাৰ বেপাৰীক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু ৰাজ্যৰ এটা প্ৰান্ততে এনে ধৰণৰ ঘটনা এইবাৰ সংঘটিত হৈছে ভঙা চিঙাৰ বেপাৰীক এইদৰে কিতাপ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু কলহিকাহ গাঁৱৰ ৰাইজে ইতিমধ্যে ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ঘটনা সন্দৰ্ভত যি ধৰণৰ তদন্ত হ'ব লাগিছিল সেই ধৰণৰ তদন্ত হোৱা নাই বুলি ইতিমধ্যে স্থানীয় ৰাইজে দাবী কৰিছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ইতিমধ্যে স্থানীয় ৰাইজে সৰব হোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে 438 নম্বৰ তামুলদি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰুল ইছলামে এনে ধৰণৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ভঙা চিঙা বেপাৰীক এইদৰে কিতাপ বিক্ৰী কৰে এইগৰাকী নুৰুল ইছলামে ঘটনা সন্দৰ্ভত কলহিকাহ গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰধান শিক্ষকগৰাকীয়ে পলায়ন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে আমি সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো নুৰুল ইছলাম তেওঁ কিতাপ চুৰ কৰি বিক্ৰী কৰা সময়ত হাতে লুটে ৰাইজে গ্ৰেপ্তাৰ কৰে আৰু মানে অফিচৰ পৰা মানুহ আহি লগত কিতাপখিনি জব্দ কৰে এতিয়া আমাৰ ৰাইজৰ এটাই দাবী এনেকুৱা চুৰ শিক্ষক আমাৰ সমাজে বিচৰা নাই প্ৰথম কথা হৈছে যে আমি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ক'বলৈ বিচাৰিছো এনেকৈ চুৰ শিক্ষকক এনেকৈ এটা পানিছমেণ্ট দিব লাগে যাতে তাৰ জীৱনত আৰু এনেকৈ চুৰি কাৰ্যত আৰু লিপ্ত হ'ব নোৱাৰে যদি চৰকাৰে এইটোৰ বিধি ব্যৱস্থা নকৰে তেতিয়াহ'লে কিন্তু আমাৰ ৰাইজক দোষ দি লাভ নাই ৰাইজে কিন্তু হাতত বিচাৰ কৰিব গতিকে খালি কিতাপ চুৰে নহয় আপোনাৰ চাউল শাক আপোনাৰ 1 কুইণ্টেল চাউলো নাই তেওঁ গোটেইখিনি চাউল চুৰ কৰি বিকিছে আৰু চাউল চুৰৰ ওপৰতে যিটো আপোনাৰ বাউণ্ডাৰী ৱাল বনাইছে বাউণ্ডাৰী ৱালত দুনিয়াৰ দুৰ্নীতি কৰিছে কালি বাউণ্ডাৰী বনোৱা এতিয়ালৈকে শেষ হোৱা নাই এতিয়া ৱালটো ভাঙি খহি পৰি আছে আৰু PWD ৰোডৰ লগত যিটো লাগি থকা তেওঁ অনিয়ম কৰি যিটো বাউণ্ডাৰী ৱাল বনাইছে তাত বাউণ্ডাৰী এই PWD ৰোডটো ভাঙি ছিঙি গৈ আছে গতিকে আমাৰ এইটো উচিত বিচাৰ লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটো কথাই ক'ব বিচাৰিছো আমাৰ ৰাইজৰ পৰা যে এই চুৰ শিক্ষকক মানে আজিৰ পৰাই যাতে হি মানে স্কুলত আহিব নোৱাৰে তেওঁক মানে গ্ৰেপ্তাৰ কৰিব লাগে আৰু চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে আমাৰ এইটোৰ ৰাইজৰ বিপুল দাবী জহর আলী এই কিতাপখানা তোমার নিবে নাকি কেরা দিছে মাস্টারের নাম কি নুরুল হক নুরুল ইসলাম না হক নুরুল হক এই স্কুলে মাস্টারে এনে তোমার ডেকে দিছে তাহলে কোন সময় তুমি এনে নেবেন নিকে আগে পরে নিছাও না আর আগে পরে কেরা নিছে দেখছাও তা দেখো নাই ও এটা স্কুলের নাম তাহলে এখন তুমি ইয়ে স্যারের ফোন করো তোমার যে নেবে নেই করলো পোলাহানে যে ধরছেন না পোলাহানে এখন ধরছে পোলাহানে কইতেছে কিতাব ফিদা না এনে সব ব্যস্ত আইছে তাহলে তুমি স্যারের ফোন করে হুস করো যে আমার তো নিবার নাই